গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ জাতীয় উৎসৱসমূহৰ ভিতৰত গণতন্ত্ৰ দিৱস এক অতি গুৰুত্বপূৰ্ণ দিন। প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি এই দিনটো অত্যন্ত উৎসাহ আৰু গৌৰৱৰ সৈতে পালন কৰা হয়। ১৯৫০ চনৰ এই দিনটোতে ভাৰতৰ সংবিধান আনুষ্ঠানিকভাৱে কাৰ্যকৰী হয় আৰু ভাৰত এখন পূৰ্ণ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে। সেইবাবে ২৬ জানুৱাৰী আমাৰ দেশৰ ইতিহাসত এক স্বৰ্ণাক্ষৰে লিখা দিন। ভাৰতৰ স্বাধীনতা ১৯৪৭ চনৰ ১৫ আগষ্টত লাভ কৰাৰ পাছতো দেশখন সুশাসন ব্যৱস্থাৰে আগবঢ়াবলৈ এখন শক্তিশালী সংবিধানৰ প্ৰয়োজন আছিল। এই মহান দায়িত্ব ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত সংবিধান সভাই গ্ৰহণ কৰে। দীৰ্ঘ আলোচনা, মত বিনিময় আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে ভাৰতৰ সংবিধান প্ৰস্তুত হয়। এই সংবিধানখন বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান হিচাপে পৰিচিত। ই সকলো নাগৰিকৰ সমান অধিকাৰ, ন্যায়, স্বাধীনতা আৰু ভাতৃত্বৰ আশ্বাস প্ৰদান কৰে। গণতন্ত্ৰ দিৱসৰ মূল তাৎপৰ্য হ'ল জনগণৰ দ্বাৰা, জনগণৰ বাবে আৰু জনগণৰ শাসন। ভাৰতত প্ৰত্যেকজন নাগৰিকে ভোটাধিকাৰৰ জৰিয়তে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে। এই ব্যৱস্থাই দেশখনক শক্তিশালী আৰু ঐক্যবদ্ধ কৰি ৰাখিছে। গণতন্ত্ৰ দিৱসে আমাক আমাৰ অধিকাৰৰ লগতে নাগৰিকৰ কৰ্তব্য যেনে দেশপ্ৰেম, শৃংখলা, আইন মানি চলা আৰু সামাজিক দায়িত্বৰ কথাও স্মৰণ কৰাই দিয়ে। এই দিনটো দেশৰ ৰাজধানী দিল্লীৰ কৰ্তব্য পথত এক ভব্য ৰাষ্ট্ৰীয় পেৰেড অনুষ্ঠিত হয়। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ু সেনাৰ শক্তি, শৃংখলা আৰু সাহস এই পেৰেডত প্ৰদৰ্শিত হয়। বিভিন্ন ৰাজ্যৰ টেব্লোসমূহ দেশৰ বৈচিত্ৰ্যময় সংস্কৃতি, পৰম্পৰা আৰু উন্নয়নৰ চিত্ৰ ফুটাই তোলে। লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দেশভক্তিমূলক নৃত্য আৰু অনুষ্ঠানসমূহে সকলোৰে মন আকৃষ্ট কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই দিনটোত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ বাবে বিশেষ সেৱা আগবঢ়োৱা ব্যক্তিসকলক বীৰত্ব আৰু সেৱা পদক প্ৰদান কৰে। অসমসহ সমগ্ৰ দেশৰ বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়সমূহত গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। পতাকা উত্তোলন, জাতীয় সংগীত গোৱা, দেশভক্তিমূলক গান, বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতাই এই দিনটোত বিশেষ স্থান পায়। ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম, ঐক্য আৰু ভাতৃত্ববোধ জাগ্ৰত কৰাৰ ক্ষেত্ৰত এই উৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ২০২৬ চনৰ গণতন্ত্ৰ দিৱসে আমাক নতুন আশা আৰু সংকল্পৰে আগবঢ়াই নিয়ে। আধুনিক ভাৰত গঢ়াৰ বাবে শিক্ষিত, সৎ আৰু দায়িত্বশীল নাগৰিক হোৱাটো অতি প্ৰয়োজনীয়। আমি সকলোৱে সংবিধানৰ মূল্যবোধক সন্মান জনাই সামাজিক সাম্য, একতা আৰু ভাতৃত্ব বজাই ৰাখিব লাগিব। দেশৰ উন্নতি আৰু শান্তিৰ বাবে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাই গণতন্ত্ৰ দিৱসৰ প্ৰকৃত তাৎপৰ্য। শেষত ক'ব পাৰি যে গণতন্ত্ৰ দিৱস কেৱল এখন উৎসৱ নহয়, ই আমাৰ স্বাধীনতা, অধিকাৰ আৰু দায়িত্বৰ এক পবিত্ৰ স্মৃতি। এই মহান দিনটোত আমি সকলোৱে দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি এক শক্তিশালী, উন্নত আৰু ঐক্যবদ্ধ ভাৰত গঢ়াৰ সংকল্প লোৱা উচিত। গণতন্ত্ৰ দিৱস জিন্দাবাদ। জয় হিন্দ।